নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। তেন্তে আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় যে অৰুণোদয় আঁচনিখনেই হৈছে অসমৰ সৰ্ববৃহৎ আঁচনি। এই আঁচনিখনৰ জৰিয়তে অসমৰ 40 লাখ মহিলা উপকৃত হৈছে। তেওঁলোকক যিহেতু প্ৰথম অৱস্থাত অৰুণোদয় 1 আৰু 2 আছিল, সেই 1 আৰু 2 সংস্কৰণ কৰি পেলাই অৰুণোদয় 3 নামেৰে নামাকৰণ কৰি 40 লাখ মহিলাক একেলগে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিলে। অৰ্থাৎ আকৌ পুনৰ 12 ডিচেম্বৰৰ দিনাখনি বিটিচিটো পুনৰ অৰুণোদয় আঁচনিত 4 লক্ষাধিক মানুহক বা হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিছে। এতিয়া বন্ধু বান্ধৱীসকল, অৰুণোদয় যিসকল হিতাধিকাৰী আছে তেওঁলোকক জানুৱাৰী মাহৰ পৰা কেইবাটা উপহাৰ লাভ কৰিব বা বহুতো সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। এই কথা ঘোষণা কৰিছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে জানুৱাৰী 1 তাৰিখে অৰুণোদয় আঁচনি বা যিসকল হিতাধিকাৰী আছে তেওঁলোকক কিছুমান উপহাৰ দিব। সেই উপহাৰৰ সম্পৰ্কে ঘোষণা কৰিব আৰু আপুনি কম মূল্যতে বা 300 টকাৰ পৰ্যন্ত আপুনি গেছ চিলিণ্ডাৰ ৰেহাই পাব বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। আপোনালোকে নিশ্চয় অৰুণোদয় আঁচনি যিহেতু আপোনালোকক প্ৰদান কৰোঁতে অৰ্থাৎ অক্টোবৰ মাহত যেতিয়া প্ৰথম ষ্টাৰ্টিং অৰুণোদয় 3 পাইছিল তেতিয়াৰ পৰাই আপোনালোকে একোখন প্ৰপত্ৰ আৰু লগত এখন চিঠি আৰু কিতাপৰ টোপোলা নিশ্চয় লাভ কৰিছিলে। সেই কিতাপৰ টোপোলাৰ লগত আপোনালোকে চিঠিখনত যিখন ফৰ্ম পাইছিলে সেই ফৰ্মখন হৈছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। সেই আঁচনিৰ জৰিয়তে তাত লেখা আছিলে যে যিহেতু ফেব্ৰুৱাৰী মাহৰ পৰা অৰ্থাৎ আপোনালোকে এটা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে লাভ কৰিবলৈ সক্ষম হ'ব 250 টকা। অৰ্থাৎ আপুনি 15 দিনতো ক্ৰয় কৰিব পাৰে বা এমাহৰ ভিতৰতো ক্ৰয় কৰিব পাৰে, 3 মাহৰ ভিতৰতো ক্ৰয় কৰিব পাৰে। অৰ্থাৎ যেতিয়াই আপুনি ক্ৰয় কৰে তেতিয়াই আপুনি লাভ কৰিবলৈ সক্ষম হ'ব 250 টকা। নিশ্চয় আপুনি গম পালে। এতিয়া আপোনাৰ একাউণ্টত যদি টকা সোমোৱা নাই তেন্তে আপুনি কি কৰিব? অৰ্থাৎ এইবাৰ যিহেতু আপোনালোকে নিশ্চয় গম পায় ডিচেম্বৰ মাহৰ অৰুণোদয় আঁচনিৰ টকা আপোনালোকক 12 ডিচেম্বৰৰ দিনাখনিহে প্ৰদান কৰিছে। কাৰণ বিটিচিত শুভাৰম্ভণি কৰিছিল একেলগে যিসকল অসমৰ হিতাধিকাৰী আছিল তেওঁলোককো প্ৰদান কৰিছে। নিশ্চয় আপোনালোকৰ একাউণ্টসমূহত চেক কৰিছে বা আপুনি লাভ কৰিছে, আপুনি নিশ্চয় জানিব পাৰিছে। আৰু বন্ধু বান্ধৱীসকল, যিবিলাকৰ একাউণ্টত টকা আজি পৰ্যন্ত সোমোৱা নাই তেওঁলোকে কি কৰিব মই আপোনালোকক জনাই আছো। আপোনালোকে ভিডিঅ'টো মন দি শুনক, অলপো স্কিপ নকৰিব। বন্ধু বান্ধৱীসকল, প্ৰথম অৱস্থাত আপোনালোকে নিজৰ বেংকত চেক কৰিব। যদি বেংকৰ KYC লাগি থাকে KYC আপডেট কৰিব। আপডেট কৰাৰ পাছতো যদি আপোনাৰ একাউণ্টত টকা নোসোমায় আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টৰ যিটো ব্লক আছে ব্লকত যাব, অৰুণোদয় কেন্দ্ৰ এটা আছে, তাত আপোনালোকৰ নিজৰ ডকুমেণ্টছসমূহ লৈ যাব, তাত চেক কৰি দিবলৈ ক'ব। চেক কৰি দিয়াৰ পাছত তেওঁলোকক কি কাৰণে সোমোৱা নাই সুধিব। সোধাৰ পিছত তেওঁলোকে কিছুমান কাম কৰিবলৈ দিব বা সেইখিনি আপোনালোকে কৰিব। কৰাৰ পিছতে আপোনাৰ একাউণ্টত টকাখিনি সোমাবৰ বাবে সক্ষম হ'ব। নিশ্চয় আপুনি জানিব পাৰিছে এইখিনি কৰাৰ পাছতো আপোনাৰ যদি টকা একাউণ্টত নোসোমায় হয়তো আপুনি এজন বা আপুনি এগৰাকী নতুনকৈ আপোনালোকৰ ঘৰত এটা গভৰ্ণমেণ্ট জব হৈছে বা আপোনালোকৰ ঘৰত নতুন ব্যৱসায় হৈছে, নতুন গাড়ী হৈছে, সেইবাবে হয়তো আপোনালোকৰ গাঁও পঞ্চায়তৰ অধিকাৰীয়ে বা যিসকল গাঁও পঞ্চায়তৰ বিষয়ববীয়া আছে তেওঁলোকে কৰ্তন কৰি দিছে। নিশ্চয় আপুনি জানিব পাৰিছে। যদি আপোনালোক সেই ক্ষেত্ৰত বা সেই গাইডলাইনত নাই তেতিয়াহ'লে আপোনালোকে এখন এপ্লিকেশ্যন লিখি পেলাই DC অফিচত জমা কৰিব। নিশ্চয় আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, ইয়াৰ মাজতো যদি আপোনাৰ কিবা প্ৰশ্ন বা কুৱেশ্যন ৰৈ গৈছে
তেন্তে প্লিজ কমেণ্টৰ জৰিয়তে কমেণ্ট কৰিব মই আপোনালোকক যিমান পাৰো সিমান সহায় কৰিবলৈ যত্ন কৰিম বন্ধু বান্ধৱীসকল ভিডিওটো ইমানেই আছিল যদি আপুনি ভিডিওটো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিওটো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিওত লগ পোৱাৰ আশাৰে ধন্যবাদ